যিখিনি মেটেল আছে এটা আপোনালোকৰ বেলেগ বেলেগ মেচিনতে তৈয়াৰ কৰা হয় না আপোনালোকৰ এটা মেচিনতে তৈয়াৰ কৰা হয়? এইটো আপোনাৰ হেৰিটো এটা মেচিনতে হয়, এইটো ভাইব্ৰেটিং টেবুল বুলি কয়। আপোনাৰ চাগে আগত কৈ দিছে মেচিনটোৰ কথা। এইবিলাক ৰ মেটেৰিয়েল যেনেকুৱা হয় কালাৰ, কেমিকেল বা পলিশ এইবিলাক আমাৰ ইয়াতে এভেইলেবল হয়। ইয়াতে ফাৰ্মা বিলাক ইয়াতে যিমান বিলাক ডিলাৰ আছে গোটেইখিনি আমাৰ ইয়াতে এভেইলেবল হয়। সিঙ্গেল আপোনাৰ ভাইব্ৰেশন টেবুলৰ পৰা আদি কৰি গোটেই আপুনি মানে মেচিন বিলাক পাব এনে। অৰ্থাৎ দামবোৰ আপোনাৰ 60,000 পৰা ষ্টাৰ্ট কৰি আপুনি আপোনাৰ 25 লাখ বা 30 লাখলৈকে মেচিন আমি বনাও আৰু। ধাৰাপুৰ আপোনালোকৰ জেকে টাইলছ মেচিনত আছে। ইয়াত আপোনালোকৰ আগতে মেচিনৰ ভিডিঅ' বনাইছে, আপোনালোক বহুতখিনি সঁহাৰি জনাইছে, তাৰ কাৰণে ধন্যবাদ। আজি আৰু আকৌ আহিছোঁ এটা মেচিন দেখাবলৈ, আপোনালোক কেনেকৈ মেচিন কিমান দাম হয়, ক'ত পোৱা যাব, কেনেকৈ তৈয়াৰ কৰা হয়। আপোনালোকে ইয়াত ব্ৰিক্স মেচিন পোৱা যাব আৰু টাইলছৰ মেচিনো পোৱা যাব। আপোনালোকে কেনেকৈ তৈয়াৰ কৰা হয় সবিশেষ জনাইছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। আৰু আমাৰ লগত আছে দাদা আছে। দাদা আপোনাৰ নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো আমাৰ ভিউৱাৰ্ছক জনাই দিব। নমস্কাৰ, মোৰ নাম হৈছে হিৰকজ্যোতি দাস আৰু মই ধৰক ইয়াৰ আপোনাৰ জেকে টাইলছ মেচিনাৰী চেলছ এক্সিকিউটিভ হয়। হয় দাদা, আপোনালোকে ইয়াত আজি কি মেচিন দেখাব? ইয়াতে ধৰক আপোনাৰ মেইনলি আমি ধৰক যিটো ইটা বনোৱা মেচিন হয়, ইটা বনোৱা মেচিনৰ আপোনাৰ ছেমি অট'মেটিক মডেল বা আপোনাৰ ফুল্লি অট'মেটিক বা আপোনাৰ যিটো কালাৰিং টাইলছ বনোৱা বা পেভাৰ বনোৱা মেচিন সেইটো আপুনি ইয়াতে পাব। ইয়াতে এভেইলেবল পোৱা যাব? এভেইলেবল পাব গোটেইখিনি। আৰু ইয়াত কেনেকৈ ডেলিভাৰী দিয়া হয়? ডেলিভাৰীটো ধৰক আপোনাৰ যিটো আপোনাৰ ধৰক যোনটো মেচিন আপোনাৰ পচন্দ হয় সেই হিচাপত আপুনি মানে বুকিং কৰিলে হ'ল আৰু বুকিং কৰাৰ আপোনাৰ ধৰক যদি মেচিনটো এভেইলেবল থাকে আপুনি লগালগ বস্তুটো নিব পাৰিব 2-3 দিনৰ ভিতৰত। আৰু যদি ধৰক আপোনাৰ বস্তুটো মানে ষ্টকত নাথাকে আমি ধৰক এসপ্তাহ বা আপোনাৰ 10 দিন টাইম লওঁ, সেই হিচাপত বনাই কিনে আমি মেচিনটো ডেলিভাৰী কৰোঁ। মানে মেথডটো এইটোৱেই প্ৰচেছটো? হয়। এতিয়া মেচিন অলপ দেখাই দিওঁ আপোনালোকৰ কি এভেইলেবল আছে এতিয়া বৰ্তমান। এতিয়া ধৰক এইটো আপোনালোকে দেখিছে, এইটো আপোনাৰ ইটা বনোৱা বা ব্লক বনোৱা মেচিন হয় আৰু ইয়াতে আপোনাৰ ইটা বা ব্লক আপোনাৰ দুইটাই বনিব। এতিয়া ধৰক আপোনাৰ এইটো মেচিন আপোনাৰ ছেমি অট'মেটিক মডেল বুলি কোৱা হয়। ইয়াতে আপোনাৰ হাইড্ৰলিক প্ৰেছাৰ থাকিব মেচিনটো আৰু হাইড্ৰলিক প্ৰেছাৰৰ কেপাচিটি থাকিব আপোনাৰ 120 টনৰ। 120 টনৰ থাকিব। হয়। বাকী আপোনাৰ মেচিনটো মানে বহুত চাইডত কাম হয় আৰু ইয়াতে আপোনাৰ যদি আপুনি ব্লকটো বনাব বিচাৰে, ব্লক আপোনাৰ এইটো ফালত 3টা বনিব আৰু সেইটো ফালতো 3টা, মানে টোটেল আপোনাৰ 6টা। আৰু যদি আপুনি ইটাটো বনাই ইয়াতে ইটা আপোনাৰ মানে ধৰক ইয়াতে এটা এটা বেছিকৈ ওলাব, মানে ধৰক আপোনাৰ এইফালে 4টা সেইফালে 4টা, টোটেল 8টা উলিয়াব পাৰিব। হয়। আৰু ধৰক ডেইলি যদি প্ৰডাকশ্যনৰ কথা কওঁ, আপুনি ধৰক 5,000ৰ পৰা আপোনাৰ 6,000 মান আপুনি প্ৰডাকশ্যন কৰিব পাৰে এইটো মেচিনৰ সহায়ত। মানে ডেইলি আপোনাৰ 5 to 6,000 কৰিব পাৰিব আৰামছে। হয়। এতিয়া এটা চাওক, আপোনালোকে যদি এটা ইটা বিক্ৰী কৰিব যায় দোকানত, আপুনি সেই দোকানৰ ইটাটো কিনত 13 টকা 14 টকা যিহেতু এটা দাম হৈ আছে 13-14 টকা, কিন্তু আপুনি নিজে যদি মেচিনটো ক্ৰয় কৰি আপুনি 10 টকা যদি আপুনি নিজে বনাই পেলাই 10-12 টকা যদি বিক্ৰী কৰে, আপোনালোকে বহুতখিনি লাভ হ'ব এই মেচিনটোৰ পৰা যদি আপোনালোকে ল'ব বিচাৰে। আৰু স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া থাকিব, কণ্টেক্ট নম্বৰ আপোনালোকে কল কৰিব, কল কৰি ইয়াত সকলোবোৰ ডিটেইলছ দিব দাদাই। আৰু ইয়াত দাদা আপোনালোকে এড্ৰেছটো সঠিক এড্ৰেছটো কৈ দিব, যিসকল আমাৰ ভিউৱাৰ্ছ আহিব হয় তেখেতৰ এড্ৰেছটো জানিব বিচাৰিব। ধৰক আমাৰ মেইন এড্ৰেছটো যিটো হৈছে আপোনাৰ ধাৰাপুৰ মানে অঞ্চলটোত আছে আমাৰ ফেক্টৰীটো। আমাৰ ফেক্টৰী হওক আমাৰ অফিচটো হওক মানে এইটো জেগাটোতে আছে। আপোনাৰ ধৰক আপুনি যদি গুৱাহাটী ফালৰ পৰা আহে, আপোনাৰ জালুকবাৰীৰ পৰা কমচে কম 9-10 কিলোমিটাৰ মান হ'ব। আপোনাৰ ধৰক জালুকবাৰীৰ পৰা আপুনি আহি কিনে ধাৰাপুৰ চাৰিআলিত নামিব লাগিব। আৰু ধৰক ধাৰাপুৰ চাৰিআলিৰ পৰা আপোনাৰ যিটো পলাশবাৰী যোৱা ৰাস্তা আছে সেইটোত আপোনাৰ 1 কিলোমিটাৰ মান আগত আহিব লাগিব। আৰু ধৰক 1 কিলোমিটাৰ আগত আহি আপুনি এটা ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্প পাব, সেইটোৰ কাষতে মানে আমাৰ ফেক্টৰীটো লাগি আছে। আচ্ছা, একদম মানে ওচৰতে হয় ধাৰাপুৰৰ পৰা। আৰু আপোনালোকে দাদাই এড্ৰেছটো কৈ দিলে আপোনালোকে সেই এড্ৰেছটো মতে আপোনালোকে আহি যাব আৰু দাদাক কল কৰিব, স্ক্ৰীনত নাম্বাৰ দিয়া হৈ থাকিব। আৰু এই দাদা মেচিনৰ দামসমূহ সকলোৰে বেলেগ বেলেগ হ'ব? আপোনাৰ দামবোৰটো আপোনাৰ মানে আপোনাৰ মডেল হিচাপত বা আপোনাৰ প্ৰডাকশ্যন হিচাপত সকলোৰে বেলেগ বেলেগ হয়। মানে দাম অলপ কৈ দিব পাৰিব? আপোনাৰ ধৰক আমাৰ ইয়াতে মেচিনবোৰৰ যদি কথা কওঁ, আপোনাৰ ছিংগল আপোনাৰ ভাইব্ৰেশ্যন টেবুলৰ পৰা আদি কৰি গোটেই আপুনি মানে মেচিনবিলাক পাব এনে। আৰু ধৰক দামবোৰ আপোনাৰ 60,000 পৰা ষ্টাৰ্ট কৰি আপোনাৰ 25 লাখ বা 30 লাখলৈকে মেচিন আমি বনাওঁ আৰু। মাত্ৰ 60,000 পৰা ষ্টাৰ্ট কৰিব পাৰিব? 60,000 পৰা ষ্টাৰ্ট হয় মেচিনবিলাক। আচ্ছা, আৰু এটা কথা সুধো আপোনালোকক, যিসকলে নতুনকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে তেখেতসকল আপুনি কি বুলি ক'ব? আপোনালোকে ধৰক সেইটো আপোনাৰ ধৰক মানে যদি ষ্টাৰ্ট কৰিব বিচাৰিছে, আপুনি সৰুৰ পৰাও আপোনাৰ বিজনেছ এটা ষ্টাৰ্ট কৰিব পাৰে। আপোনাৰ ধৰক এনেকুৱা নহয় যে আপুনি ধৰক 10-15 লাখ মানে ইনভেষ্ট কৰিব বা আপোনাৰ ধৰক মানে এইটো বহুত কিবা কিবি আহি যায় তাতে। এতিয়া ধৰক আপুনি সৰুকৈ ধৰক আপোনাৰ যদি হাতত 4-5 লাখত মানে লাখ টকাও আছে, আপুনি আৰামছে বিজনেছ এটা মানে ষ্টাৰ্ট কৰিব পাৰে। হয়তো আপোনাৰ ইটা বনোৱা হওক নহ'লে কালাৰিং টাইলছ বনোৱা হওক, যেনেকুৱা আপুনি মানে পচন্দ কৰে আৰু।
এইটো আছিল আপোনালোকৰ সেমি অটোমেটিক আছে হয়। আৰু এইটো ফুললি অটোমেটিক হয় হয় ইয়াত আপোনালোকে কেনেকৈ কৰা হয় ইয়াত কিমানটাকে ইটা তৈয়াৰ কৰা হ'ব ইয়াতে ধৰক আপোনাৰ এইটো আপোনাৰ হৈছে 6+8 মডেল তাৰে 6+8 মিনিংটো হ'ল মানে আপোনাৰ 6টাকে আপোনাৰ ব্লক বনিব হয় আৰু যদি আপুনি ইটা বনাব যায় ইয়াতে আপোনাৰ 8টাকে ইটাও বনিব মানে ব্লকো কৰা হয় আৰু ইটাও কৰিব দুইটা মানে সেমি আৰু অটোমেটিক মানে এইটো আপোনাৰ ফুলি অটোমেটিকত হয় ইটা হওক বা ব্লক হওক আপুনি দুইটাই বনাব মানে সেমিটোত আপোনালোকৰ 5000 ৰ পৰা 6000 ডেইলি আপুনি ইটা উলিয়াব পাৰিব পাৰিব। আৰু ফুললিটোত কিমান পাৰিব ফুলিটোত আপোনাৰ চাওক একদম যিটো সৰু মডেল হয় লোৱেষ্ট মডেলটোতে আপুনি 6000 আপোনাৰ ব্লক বনাব পাৰিব আৰু 9000 আপোনাৰ ইটা 9000 ইটা বনাব পাৰে এদিনত এদিনত আপুনি নিজে ক্যালকুলেট কৰি চাওক 9000 যদি আপুনি এদিনত উলিয়াই মিনিমাম তেন্তে আপুনি দিনটোত কিমান টকা আপুনি ব্যৱসায় এটা কৰিব পাৰিব আপুনি নিজে এটা ভাবি চাই লওক তাৰ পিছত নিজে মেচিনটো ক্ৰয় কৰিব আজি আপোনালোকক দেখাম কেনেকৈ টাইলছ বনোৱা হয় আপুনি যিহেতু নিজে ঘৰত যদি টাইলছ লগাব বিচাৰে তেন্তে আপুনি দোকানত ক্ৰয় কৰিব যায় কিন্তু আপুনি যদি এটা মেচিন লৈ যায় এই মেচিনটো যদি আপুনি লৈ গৈ আপুনি নিজে ব্যৱসায় কৰি টাইলছ বনায় তেন্তে আপুনি নিজৰ ঘৰতো লগাব পাৰিব আৰু আনকো বিক্ৰী কৰিব ইয়াত চাওক এটা প্লেট দেখিছে মোৰ হাতত এই প্লেটত আপোনালোকে টাইলছ বনাব পাৰিব যিখিনি আউটডোৰ টাইলছ হয় সেই টাইলছখিনি এই প্লেটত আপুনি তৈয়াৰ কৰিব পাৰিব আৰু দাদা ইয়াত ঘৰত যিটো কাৰেণ্ট পায় সেই কাৰেণ্টত আপোনাৰ মেচিনবোৰ চলিব নৰ্মেলি ধৰক আমাৰ যিবিলাক মানে মেচিন আছে সকলোখিনি এনে 3 ফেজৰ কাৰেণ্টত বনাও কিন্তু ধৰক আপোনাৰ যদি মানে 3 ফেজৰ মানে সুবিধাটো নাই কাৰেণ্টৰ তেতিয়াহ'লে আমি সিঙ্গেল ফেজতো মেচিনটো বনাই দিব পাৰিম মানে সিঙ্গেল কিছুমান 3 ফেজ হয় সিঙ্গেল ফেজো বনাই দিব পাৰে আপুনি নিজে যেহেতু ইয়াত নিজে তৈয়াৰ কৰে মেচিনবোৰ নিজে ইয়াতে আমি ইয়াতে মানে গোটেইখিনি মেচিন আপোনাৰ ধৰক টাইলছৰ মেচিনটো হওক আপোনাৰ মিক্সাৰ মেচিন গোটেইখিনি আমি ইয়াতে গুৱাহাটী ফেক্টৰীটোতে মানে মেনুফেকচাৰ কৰোঁ আৰু আচ্ছা হয় আৰু আপোনালোকে যদিহে কোনোবাই ল'ব বিচাৰে মোৰ চেনেলৰ থ্ৰুদি কিবা ডিসকাউন্ট পোৱা যাব সেইটো ধৰক তেখেত যদি আহে আমি অকমান ধৰক সকলোখিনি মিলাই চাই কিনে কৰি দিম আৰু গোটেইখিনি আচ্ছা আৰু যি অসমতে হওক বা বাহিৰলৈ মেচিন পঠিওৱা হয় আমাৰ ধৰক টোটেল মানে 5টা ব্ৰাঞ্চ আছে আৰু আমাৰ ধৰক যিটো নৰ্থ ইষ্টৰ ব্ৰাঞ্চ আছে সেইটো মানে গোটেই অকল নৰ্থ ইষ্ট খিনিত মানে ডিল কৰোঁ আচ্ছা ধৰক মেইনলি মানে সাৰ্ভিসৰ ক্ষেত্ৰত মানুহসকলৰ সুবিধা হয় যে ওচৰতে আপোনাৰ মানে ফেক্টৰীটো আছে তো সাৰ্ভিসখিনি ভালকে দিব পাৰোঁ আচ্ছা হয়তো গুৱাহাটীত ফাৰ্ষ্ট টাইম দেখিছো চাগে এনেকুৱা মেচিন ফাৰ্ষ্টত হয় টাইলছৰ মেচিন ধৰক তেনেকুৱা আপোনাৰ মেনুফেকচাৰ প্ৰপাৰলি আপুনি নাপাব আৰু আচ্ছা নৰ্থ ইষ্ট আপোনালোকৰ ফাৰ্ষ্ট হয় প্ৰথম আমি মেনুফেকচাৰ হয় আচ্ছা ইয়াত আপোনালোকৰ দাদাই কৈছে নৰ্থ ইষ্টৰ ফাৰ্ষ্ট এইটো হয় মেনুফেকচাৰিং আপোনালোকে কেনেকৈ তৈয়াৰ কৰা হয় এইবোৰ চাওক এই ব্লগ এটা আপোনালোকে দেখিব পাৰিছে আৰু টাইলছৰ বহুত যেনেকুৱা ডিজাইন লাগে আপোনালোকে প্লেটবোৰ পাই যাব আৰু প্লেটবোৰ থ্ৰু দি আপোনালোকে কেনেকৈ টাইলছবোৰ বনাব পাৰিব দাদাই সকলো ক'লে আৰু ঘৰত মেচিনটো নিলে তেখেতসকলে গাইড কৰি দিব কেনেকৈ মেচিনটো ব্যৱহাৰ কৰিব পৰা যাব কেনেকৈ ইউজ কৰিব পৰা যাব সকলোবোৰ দাদাহঁতে বুজাই কৈ দিব আৰু যেনেকুৱা ধৰণৰ আপোনালোকৰ বেলেগক ধৰি লওক বেলেগ এটা ডিজাইন সেই ডিজাইনটো দিব পাৰিব আপুনি ধৰক যেনেকুৱা ধৰণৰ ডিজাইন মানে আপুনি বিচাৰে আৰু সেইটো হিচাপৰ মানে আপুনি পাব আৰু আপোনালোকে যিটো ভাল লাগে ডিজাইন আপুনি সেই ডিজাইনটো চুজ কৰি আহিব চুজ কৰি দাদাহঁতক ক'ব যে মোক এইটো ডিজাইনৰ ভিতৰত লাগিব তেখেতসকলে এই ডিজাইনটো বনাই আপোনালোকক দি দিব আৰু দাদা যদিহে ডেলিভাৰী দিব লগা হয় তেন্তে আপোনালোকে মেথডটো কৈ দিয়ক কেনেকৈ ডেলিভাৰী দিব পাৰিব এতিয়া ধৰক আপোনাৰ এইবোৰ টাইলছৰ মানে যিবিলাক মেচিন হয় সেইবোৰ ধৰক ষ্টকত আমাৰ এনি টাইম থাকেই আচ্ছা আপোনাৰ ধৰক এইটো আপোনাৰ ধৰক বুকিং কৰিব লাগিব আপুনি বুকিং কৰাৰ আপোনাৰ ধৰক 40% এমাউণ্ট দিব লাগে 40% এমাউণ্ট দিব লাগে হয় আপোনাৰ ধৰক টোটেল এমাউণ্টৰ 40% দিয়াৰ পিছত আমি মেচিনটো পুৰা ৰেডি কৰাম মানে আপোনাৰ কাৰণে ৰেডি কৰিম আৰু তাৰ পিছত আপুনি 2 বা 3 দিনৰ ভিতৰত মেচিনটো নিব পাৰিব মানে ওচৰৰ হলে 2-3 দিন দিব পাৰে যদি অলপ দূৰ হৈ যায় তেতিয়াহ'লে অলপটো ওয়াৰ্কিং ডেজ লাগিব আপোনাৰ ধৰক 4-5 দিন বা আপোনাৰ এসপ্তাহ ধৰি থব পাৰে আপোনাৰ মানে এসপ্তাহত যাব পাৰিব কমপ্লিট নিব পাৰিব আৰু আপোনালোকে এডভান্সৰ যিটো বুকিং কৰিব বুকিং চাৰ্জটো আপোনালোকে 40% যিটো মেচিনৰ দাম হয় মেচিনত আপোনালোক 40% আপুনি কৰি তেখেতসকলক বুকিং কৰিব লাগিব তাৰ পিছতহে আপোনালোকে মেচিনটো নিজৰ ঘৰত পৌঁছাই দিব মেচিন পৌঁছাই দিয়াৰ পিছত বাকি পেমেন্ট কৰিলে হ'ল আপোনাৰ ধৰক যেতিয়া আপোনাৰ মেচিনটো ল'ব মেচিনটো আপোনাৰ নিয়াৰ আগত গোটেইখিনি পেমেন্ট কৰিব লাগিব মানে ক্লিয়াৰ কৰিব লাগিব তাৰ পিছত মেচিনটো মানে আপোনাৰ জিএসটি বিল হওক বা ইউএ বিল গোটেইখিনি আপোনাৰ লগ কৰি কিনে মেচিনটো পঠোৱা হ'ব তাৰ পিছত মেচিনটো নিয়াৰ পিছত আপোনাৰ ইনষ্টলেশ্যন হওক ট্ৰেইনিং হওক গোটেইখিনি আমাৰ ইঞ্জিনিয়াৰৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব ইঞ্জিনিয়াৰৰ পৰা নিজে প্ৰভাইড কৰা হ'ব কেনেকৈ আপোনালোকক ফাৰ্ষ্টতে কৈছোঁ তেখেতসকলে যদি মেচিনটো আপোনালোকে ল'ব বিচাৰিছে তেন্তে তেখেতসকলে নিজে ঘৰত গৈ ইনষ্টলেশ্যন দি থৈ আহিব আপোনালোকে কোনো প্ৰব্লেম নাপায় বা কিবা হয়তো কেতিয়াবা মেচিন হয় কেতিয়াবা প্ৰব্লেম ওলাব পাৰে আপোনালোকে নিজে তেতিয়া ঠিক কৰিব পাৰিব তেতিয়া ধৰক আপোনাৰ এবছৰলৈকে আপুনি একদম মানে টেনশ্যন ল'ব নালাগে পুৰা ফ্ৰী চাৰ্ভিচিং হয় আপোনাৰ আপোনাৰ সাইটত গৈ কিনে সকলোখিনি ঠিক কৰা হ'ব আচ্ছা বাকী এবছৰৰ পিছতো আপুনি ধৰক চাৰ্ভিচটো পাব কিন্তু ধৰক পেয়েবল হ'ব আৰু সেইটোতো যিহেতু 1 বছৰ ৱাৰেণ্টি থাকিব সেইটো পিছতো পেয়েবল হ'ব যদিহে মেচিন হয় যিকোনো এটা লোহাৰ বস্তু হয় হয়তো কেতিয়াবা তো ফ্ৰেণ্ডছ এতিয়া মই ডাইৰেক্ট অফিচৰ ভিতৰত সোমাই আহিছোঁ অফিচৰ ভিতৰত আপোনালোকৰ মেম আপোনাৰ নামটো কৈ দিব হয় নমস্কাৰ মোৰ নাম জুৰিমণি তালুকদাৰ মই ইয়াৰে সিনিয়ৰ সেলছ এক্সিকিউটিভ হয়
হয় ইয়াত আপোনালোকৰ এবাৰ দেখিব পাৰিছে বেক সাইডে এইখিনি যিখিনি মেটেল আছে হয়। এটা আপোনালোকৰ বেলেগ বেলেগ মেচিনতে তৈয়াৰ কৰা হয় না আপোনালোকৰ এটা মেচিনতে তৈয়াৰ কৰা হয়? এইটো আপোনাৰ হেৰিটো এটা মেচিনতে হয়, এইটো ভাইব্ৰেটিং টেবুল বুলি কয়। হয়। আপোনাৰ চাগে আগত কৈ দিছে হয়। মেচিনটোৰ কথা। এইবিলাক ৰ মেটেৰিয়েল যেনেকুৱা হয় কালাৰ কেমিকেল বা পলিচ এইবিলাক আমাৰ ইয়াতে এভেইলেবল হয়। ইয়াতে ফাৰ্মা বিলাক ইয়াতে যিমান বিলাক ডিলাৰ আছে গোটেইখিনি আমাৰ ইয়াতে এভেইলেবল হয়। এইটো আমাৰ মেনুফেকচাৰিং হয় মল বিলাক ইয়াত। মেমে কৈছে ইয়াত যিখিনি আছে এটা মেচিনতে কৰা হয় আৰু তেখেতসকলে নিজে ইয়াত তৈয়াৰ কৰা হয় আৰু যিখিনি ইয়াত ৰ মেটেৰিয়েল লাগিব বা যিখিনি বস্তু লাগিব হয়। সেই বস্তুখিনি ইয়াতে এভেইলেবল পাব হয় এভেইলেবল ইয়াতে এভেইলেবল ইয়াতে কালাৰ available কেমিকেল পাব। হয় গোটেইখিনি এভেইলেবল পাব ফাৰ্মা বিলাক গোটেইখিনি পাব ইয়াত। আচ্ছা আৰু আপোনালোকে দেখিব পাৰিছে বহুত ধুনীয়া ধুনীয়া ডিজাইন আপোনালোকে যিটো ডিজাইন বিচাৰিছে আপোনালোকে সেই ডিজাইনটো ইয়াত বিচাৰি পাব আপোনালোকে যেনেকুৱা ধৰণৰ আপুনি ঘৰত বা আউটডোৰ হওক যিখিনি টাইলছ ল'ব আপোনালোকে ইয়াত নিজে আহিব যিহেতু আপুনি তাত গ'লে হয়তো কিছুমান কনফিউজ এটা থাকে যে মই নিজে ইয়াৰ পৰা মেচিনটো অৰ্ডাৰ দিছো হয়তো ভাল আহিব নে বেয়া আহিব বহুত এটা কনফিউজন থাকে মোৰে নহওক বা বেলেগৰো এটা কনফিউজন থাকিব কিন্তু যদিহে আপুনি নিজে ইয়াত ভিজিট কৰিলে নিজে আপুনি যিটো চুজ কৰিব নিজে চাই মেলি লৈ যাব পাৰিব নিজৰ মেচিনটো আৰু ইয়াত দেখিব পাৰিছে যিখিনি ইয়াত টাইলছ দেখিব পাৰিছে আৰু যিখিনি ব্লক ইটা দেখিব পাৰিছে ইয়াত আপোনালোকৰ এটা মেচিনতে তৈয়াৰ কৰা হয় আৰু যিখিনি ৰ মেটেৰিয়েল পাব এই ৰ মেটেৰিয়েলখনো তেখেতসকলৰ জেকে টাইলছ মেচিনাৰীতে পোৱা যাব তো ফ্ৰেণ্ডছ এতিয়া আহিছো জেকে টাইলছৰ মেনেজাৰ হয় মেম নমস্কাৰ নমস্কাৰ আপোনাৰ শুভ নামটো আমাৰ ভিউৱাৰ্ছক জনাই দিব মোৰ নাম কবিতা মুখাৰ্জী হয় আপোনালোকৰ জেকে টাইলছ মেচিনাৰী আপোনালোকৰ কিমান দিনৰ পৰা ষ্টাৰ্ট কৰিছে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে Actually, JK Tiles machinery to बहुत पुराना brand है, किंतु हमार आसामत इतो establish हुआ near about 8 years old. 8 years old আৰু ইয়াত আপোনালোকৰ যিখিনি মেচিন আপোনালোক দেখালে আগতে এই মেচিনখিনি যিকোনো নৰ্থ ইষ্টত যিকোনো কোণত ডেলিভাৰী দিব পাৰিব হয় হয় actually আমাৰ all over India 5টা ব্ৰাঞ্চ আছে কিন্তু আসাম যেটো ব্ৰাঞ্চ হয় ইয়াৰ পৰা আমি টোটালি নৰ্থ ইষ্ট কভাৰ কৰো ওয়েষ্ট বেংগল কভাৰ কৰো আৰু উৰিষ্যাটো মানে সাম পাৰ্ট আমি কভাৰ কৰো মানে আপোনালোকৰ 5টা ব্ৰাঞ্চ আছে ক'ত আমাৰ নিনৌটা হৈছে আমাৰ হেড অফিস হয় সেকেন্ড ব্ৰাঞ্চ আসাম ভুৱনেশ্বৰত আছে তেলেংগানাত আছে আৰু ৰিসেন্টলি আমাৰ বেংগলৰত খুলিছে আচ্ছা আচ্ছা আপোনালোকৰ ইয়াত যিখিনি মেচিন মই আগতে দেখাই আছে সেই মেচিনখিনি অলপ দাম কিটা কৈ দিব নেকি Actually price to vary करे customer wise vary करे plus machine wise vary करे starting আমাৰ near about अपना 4 lakhs পৰা starting হয় vibrating machine আচ্ছা আৰু hydraulic machine semi automatic अपना near about 4 lakhs পৰা starting হয় আৰু fully automatic machine যিবিলাক আছে hydraulicৰ হেবিলাক अपना around 13 lakhs পৰা starting হয় 13 lakhs পৰা start হ'ব আচ্ছা মেমে কৈছে মেচিনৰ যিখিনি দাম হয় সেই দামখিনি মেমে অলৰেডি কৈ দিছে আৰু আপোনালোকৰ যিহেতু এড্ৰেছটো কৈলো আপুনি যদি কোনোবাই ভিজিট কৰিব বিচাৰিছে তেন্তে ভিজিট কৰিব পাৰিব নিজে ইয়াত Definitely ইয়াতে ভিজিট কৰিলে not only machine খিনি দেখা পাব আমাৰ ওচৰৰ পাছৰ বহুত খিনি এনেকুৱা প্লান্টটো আছে য'ত ডাইৰেক্টলি গৈ তেওঁলোকে ফিজিক্যালি মেচিনৰ গোটে প্লান্টটো বুজিব পাৰিব হয় হয় যেহেতু আপুনি নিজে ফিজিক্যালি যদি আহে তেন্তে আপুনি নিজে চুজ কৰিব পাৰিব যে মই মেচিনটো এটো ললে যেহেতু তেখেতক নিজে ফ্ৰী ডেডিকেট কৰি দিব যেহেতু তেখেতৰ মেচিনটো ক্ৰয় কৰিব তেখেত সেই কাৰণে আপুনি নিজে গাইড কৰি দিব যে কোনটো মেচিন ললে বেছি ভাল হ'ব যেটো প্ৰফিট হয় আৰু আপোনালোকে কৈছে সেমি অটোমেটিকটো আপোনালোকৰ দিনে 6000 পৰা 7000 আপোনালোকে ইটা তৈয়াৰ কৰিব পাৰিব আপোনালোকে যদি 7000 টকা ইটা যদি এদিনত তৈয়াৰ কৰিব পাৰে তেন্তে আপুনি কিমান লাখ টকা একদিনত আপুনি আপোনাৰ ইনকাম হ'ব আপুনি হেটো নিজে ভাবি চাই লওক তাৰ পিছত আপোনালোকে স্ক্ৰিনৰ নাম্বাৰ দিয়া হৈ আছে স্ক্ৰিনৰ নাম্বাৰ দি কন্টাক্ট কৰিব মেমক আৰু মেমক কন্টাক্ট কৰিলে সকলোবোৰ গাইড কৰি দেখাই দিব আপোনালোকক মেমে যিখিনি মেচিনৰ বিষয়ে কৰে আৰু তাৰ ভিতৰত আপোনাৰ আৰু মেচিনৰ বিষয়ে কিবা ক'বলগীয়া আছে Suppose আপুনি ধৰক এটা ভাইব্ৰেটিং ইউনিট লব খুইছে কিছুমান আছে যে যিবিলাকে লো বাজেটত কাম কৰিব বিচাৰে ইনিশিয়ালি নিজৰ সিঙ্গেল ফেসতে কাম কৰিব বিচাৰিছে তেতিয়া হলে তাতে এনেকুৱা প্ৰভিজন ৰাখা হৈছে যে উইথ সিঙ্গেল টেবল এখন টেবলেৰো তেওঁ স্টাৰ্ট কৰিব পাৰে যদি আগৰ পৰা তেখেতৰ এটা মিক্সাৰ মেচিন আছে এনেকৈ কম বাজেটতো কৰিব পাৰে আমাৰ যেটো ষ্টাৰ্টিং টেবল প্ৰাইস হয় 10 * 2.5 আছে এটো আমাৰ 60000 পৰা ষ্টাৰ্টিং হয় মাত্ৰ 60000 হয় তাত হেতু আকৌ আপুনি নেগোশিয়েবল হ'ব যেতিয়া আপুনি আহিব কথা পাতিব আমাৰ ইয়ালৈকে ডেফিনেটলি হেতু নেগোশিয়েবল হৈ যাব আপোনাৰ আচ্ছা সো যিমান প্ৰাইস আমি কওঁ হেতু টোটালি সবতে নেগোশিয়েবল হ'ব আপোনাৰ যদি মোৰ চেনেল কোনোবা মোৰ চেনেলৰ থ্ৰু দি আহিব তেন্তে আপোনালোক কিবা ডিসকাউন্ট কৰক আপোনাৰ চেনেল বুলিয়ে নহয় আমাৰ যিমানখিনি কাস্টমাৰ আমাৰ ইয়াতে ভিজিট কৰিব ডেফিনেটলি আমি যেটো প্ৰাইস আমি কৰো তাতকে ডেফিনেটলি তেওঁলোকক ডিসকাউন্ট দিয়াই হ'ব obviously সবৰ এটা এমআরপি থাকে তাৰ পৰা আমি ডিসকাউন্ট ৰেট এটা ডেফিনেটলি দিম তেখেত আহাৰ পিছত গতিকে যিমান মেচিনাৰী আছে সবতে ডিসকাউন্ট পাব মানে যিখিনি মেমে যিখিনি মেচিনৰ বিষয়ে দাম কৰে আপুনি নেগোশিয়েবল হয় তাত আপোনালোকক ডিসকাউন্ট কৰি দিয়া হ'ব যদি আপুনি নিজে ভিজিট কৰে তো ফ্ৰেণ্ডছ আজিলৈ ভিডিওটো ইমানে আছিল যদি ভিডিওটো ভাল পালে আপোনালোকে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কাষত থকা বেল আইকন প্ৰেছ কৰিব নাপাহৰিব থ্যাংক ইউ